Hi everyone, welcome back to my channel Molly Osim. মই মল্লিকা মোৰ আকৌ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে ওয়েলকাম স্বাগতম। মই আজি লাষ্ট অম্বুবাচী মেলাৰ কিছু অংশ দেখাম আৰু মোৰ ব্লগটোত এইবিলাকেই আছে আৰু বাহিৰৰ মানুহসকলে হয়তো বুজি নাপাব পাৰে। অসমবাসী সকলোৱে জানে মা কামাখ্যা যেতিয়া দুৱাৰ বন্ধ হয় মন্দিৰৰ তেতিয়া অম্বুবাচী মেলা হয় 3 দিন 4 দিনৰ কাৰণে। তো ইয়াত চাবলৈ দেশ বিদেশৰ পৰা মানুহ আহে। ঠিক আছে, আহক। গধূলিখন আমি অকণমান ওলাই যাম এতিয়া। আমি বুলিবলৈ মই বান্ধৱী কেইজনমানৰ লগত বাহিৰত যোৱাৰ কথা এতিয়া। তো মই ৰান্ধনীজনীক আমাৰ ঘৰৰ ৰান্ধনীজনীক মই ফোন কৰি মাতি আনিলোঁ, যদি সোনকালে ৰান্ধিব পাৰিব নালাগে বাৰু, আছেই আজি অকণমান চাহকৈ বনাই দে, কিবা কিবি চাহৰ লগত কিবা তাহ হ'লেও দে। এইজনী তাইক মাতিছোঁ, অকণ চাহখিনি খাই গ'লে ভাল লাগে বাহিৰত ওলালে, হয়নে বন্ধুসকল? ইয়াত তো সেইকাৰণে তাইক মাতি পঠালোঁ। মই বোলে আছোঁ, এই জাষ্ট মই শুই উঠাৰ পিছত অকণ ঘূৰা ফিৰা কৰিলোঁ, খিৰিকী দৰ্জা বন্ধ কৰিলোঁ, পৰ্দা টানি দিলোঁ, তাই চাইছে মোৰ। তো মই যে দেখিছোঁ অকণমান খোৱা বস্তু আছে। মই আৰু মোৰ সৰু বেটাহে ঘৰত আছোঁ, ডাঙৰ বেটা বোৱাৰীটো নাই। তো গতিকে আমাৰ দুজনৰ বস্তু হৈ যাব। পনীৰ বনাইছিলে দিনত, দালি পনীৰ আৰু অকণমান চব্জি, বাছ হৈ যাব। খাৰৰ চব্জি বনাইছিলোঁ, মোৰ আকৌ বহুত প্ৰিয় নহয়, তো হৈ যাব। সেইকাৰণে দিনত খালোঁ। সৰু বেটা এইবিলাক নাখায়, খালি পনীৰ দি ভাত খালে আৰু। তো অকণমান আছে যেতিয়া আমাৰ দুটাৰে হৈ যাব, মোৰ আৰু সৰু বেটা। মই যে হ'ব দে, ৰাতিয়ে ৰান্ধিব নালাগে, যি আছে আছে। আমাৰ ডগীকেইটাকো লাগে, পাৰিলে অলপ গাখীৰ কিনি আনি গাখীৰ ভাতেও দি দিম বাৰু। মইতো ওলামেই যেতিয়া কিবা এটাতো আনিমেই। এতিয়া ফোন কৰি আছে বন্ধুসকল। 85 অঁ, চাচোন মোক চাচোন, মোক কথা এনেকৈ মাত্ৰ ঠিকে আছে। 90 ঠিকে আছে, দি থৈছোঁ দে। 90 এইটো উঠা, কি ধৰি আছে? ধৰিছোঁতো, ঠিকেতো ধৰিছোঁ। চাওঁ কিমান উঠিছে, চাওঁ ক'ত দেখাইছে নে? অঁ, মেচিনটো দেখাই নাই। মেচিনটো দেখাইছে কিন্তু লাইট নাহে। অঁ, আহিছে 90 মইতো ক'লোৱে 90। এটা ৰুটি খাম আজিৰ পৰা, এটা ৰুটি খাম মই। আমি ৱেট দেখিছোঁ, মোৰ 90, তাৰ 85। আজিৰ পৰা ভাত বন্ধ, এটা ৰুটি আৰু এইটোৱে খাম আজিৰ পৰা, আৰু বেলেগ কিন্তু আমাৰ ইমান বাঢ়িছে নেকি? মেচিনটো বেয়া গম নাপাওঁ মই। আমাৰ ওজনৰ কাৰণে মেচিন বেয়া। তথাপি আমি নামানো যে আমাৰ ওজন বাঢ়ছে। নামানো আমি মানে আমি চিলিণ্ডিকাৰ আৰু ইমান যে বাঢ়িছে তথাপিও নামানো। মেচিন বেয়া। কি ধুনীয়াকৈ প্ৰথমতে শুনক না বন্ধুসকল, প্ৰথম আমি জুখিব গৈছোঁ হেৰি কাৰণে। মই ভাবিছোঁ মানুহজন অকলে অকলে বহি আছে আমাৰ ঘৰত, বেয়াই লাগে। তাৰ ফালে কোনো চোৱাই নাই ইমান ডাঙৰ মেলাখনত, হয়নে নহয়? এই মই সুধিলোঁ কিমান পইচা লাগিব, কৈছে 10 টকা কৰি। হ'ব দে, মানে তাৰ হেৰি কাৰণে আমি জুখিব গ'লোঁ। এতিয়া আমাক ভয় খুৱাই দিলে। 90, মোৰ 90 আৰু 85 হয়। মোৰ 90 যিমান নালাগে। মেলা দেখাই আছে দেই, নালাগে দে। চব এৰিলোঁ আজি। কি খুৱাই আছে ভাইটি? কি খুৱাই আছে? রাইস, ডাল, সবজি। হ'ব খাম। আহি গ'ল, খাবই পালোঁ। হেল্ল' বন্ধুসকল, আপোনালোকে চাগে বুজি পাইছে আমি অম্বুবাচী मेलात प्रवेश কৰিছে। আপোনালোকে अंदाजा लगा दिया ना। हम लोग प्रसाद भी खा लिया। प्रसाद क्या है? ये भंडारे की प्रसाद है।
और देखिए देखिए नटखट कुछ कुछ मसालेदार ट्रैफिक भी दिखा रही हो। आहा, मारो मारो आरो मारो लग जाओ। मैं कैमरार आगत मैं मोबाइल कैमरा जी उठी से ओ मेरे को भी बोल रहे हैं, देखिए देखिए मेरे को मार रहे हैं, ऐसा बोल रहे हैं मेरे को। अच्छा ठीक है, मैं तो अभी यहाँ पे कैप्चर करने के लिए आया हूँ ना, थोड़े मैं विचार करूँगी, न्याय दिलाऊंगी। चलिए না হারাই নাযাওঁ, আজি লাষ্ট ডে। আজি 25 তাৰিখ 25। আজি শেষ। ৰাতি কেইটা বজাত? দুটা কিমানত নে তিনিটা যি নহওক ৰাতি হ'বতো। 257। তো লাষ্ট ডে কাৰণে এবাৰ দৰ্শন কৰি যাওঁ। দৰ্শনত ঠিক আমিতো কামাখ্যা মন্দিৰত যাব নোৱাৰিলোৱে। লাষ্টৰ দিন পাম গ'ল আৰু। পোলা মাংস ক'ৰবাত দিয়ে। বেয়া কথা মাংসৰ কথা কৈছোঁ। গিল্লাক যা দেখ দিতেছে একদম ভারী ফাইনাল। পা কোনখানে পড়তেছে দিয়ে নাই তো। এগুলি বুঝতে থাকি তো আমি। जाने क्या इंतजार कर रही हूँ, कर रहा हूँ। সব যাবৰ হ'ল, ভাগৰ লাগছে নে এইকেইদিন কাম কৰি কৰি সব শেষ কৰি সব যাবৰ হৈছে। আইতো আইতো ষ্টেচনে যায় মোৰ। ধরা না আইনে একটু আইনে এগুলি দেখুন তখন। গীতা दिसे मना एखाने है नहीं कुछ तो अलग चीजें दे रही है। কি দিচ্ছে গো এখানে? কি দিতেছে এখানে? नहीं ऐसा लग रहा है कोई रुपया उपिया दे रहा है। हाँ हाँ, वो लोग का लाइन देख के तो मुझे ऐसा ही लगा। उठा गला दारा सामने जाओ।
बिस्कुट दे रहे हैं क्या? रुको रुको, बिस्कुट दे रहे ভাই হ্যাঁ কি কর না ওই সামনের দিকে যাবো চলো। লাস্টটা খাওয়ার লেগে আমাদেরকে হাত জোর করলো নাকি? আরে খোৱাৰ কাৰণে কিমানে ৰিকুৱেষ্ট কৰিলে আমাক। প্ৰথমে আমি অকণমান খাই লৈছোঁ ভগৱানৰ প্ৰসাদ মানে মা কামাখ্যাৰ, তো সেইকাৰণে আৰু ক'তো খোৱা নাই। এতিয়া চাবনে কিমান খোৱাৰ আছে, ভাণ্ডাৰা আছে, মানে ষ্টাইলিছ ভাণ্ডাৰা। চল আরে ইমান বাছ ফ্ৰী দিছে, এই পাণ্ডু আৰু ক'ত ক'ত বা দিছে। পাণ্ডুলৈতো শুনা পালোঁ, দেখা পালোঁ, এইবিলাক বা ক'ত যাব। আরে আমাৰ বিজু কলনে ফ্ৰী দিব লাগিছিল। ভাই লাহে লাহে চলাবি, আমাৰ কঁকাল ভাঙিব। লাহে লাহে ইমান জোৰছে লাহে লাহে দেখি কেনে হ্যাঁ অলপ চাই চাই বলক। ইয়াতে মই যোৱাকালি আৰু আজিৰ ভিডিঅ' মই জইন কৰি দিলোঁ, দেখালোঁ আপোনালোকক, দিছোঁ। আৰু এয়া হ'ল মানে আজিতো 7 এৰিলে আমাৰ বুলি ভুল হ'ব কোৱা, যি হওক। ইয়াতে 7 যেতিয়া এৰিলে তেতিয়াহ'লে আমি তাৰমানে এইকেইদিন আমি অসমৰ মানুহে পূজা পাৰ্বণ এইবিলাক নকৰে। এই 3-4 দিন আমি পূজা পাৰ্বণ নকৰে, মন্দিৰবিলাকো বন্ধ থাকে সকলো। অসমত এইটো নিয়ম বেছি দেখা যায়, বাহিৰত মই সিমান দেখিবলৈ পোৱা নাই বা মোৰ নলেজত নাই। কিবা ভুল হ'লে ক্ষমা কৰি দিব, যিহেতু মই ভুলকৈ কিবা কৈছোঁ। তো ইয়াতে অসমত প্ৰায়ভাগ বুলি ক'লোঁ দেই, প্ৰায়ভাগ মন্দিৰে বন্ধ থাকে 4 দিন। তো আজি চব মন্দিৰে এনেকৈ চাফ চিকুণ কৰি, ঠিক তেনেকৈ মোৰো পূজাৰ থাপনাখন চফা কৰি চব কাপোৰ কানি আনি এয়া আপোনালোকক দেখালোঁ নহয়, ধুই আছোঁ। আৰু মই মন্দিৰটো মোৰ থাপনাখন চফা কৰোঁতেই প্ৰায় 3 ঘণ্টা লাগিলে। গোটেই মুচি কাচি গোটেই কাপোৰবিলাক এতিয়া ধুই দিলোঁ, বাচনবিলাকো লৈ আহিলোঁ, চব মাজিম। আৰু ভগৱানৰ যে ফটোবিলাক বা মূৰ্তি চব পানীৰে মুচি দিলোঁ। এতিয়া ছাডেনলি হঠাৎ বৰষুণ যাক আহিলে ৰ'দ দি থাকোঁতে, তো সেইকাৰণে দৌৰাদৌৰিকৈ মই বাহিৰত এইবিলাক ৰ'দত দিছিলোঁ। ঝাৰু, বাচন বৰ্তন, আমাৰ খিৰিকী মানে কিটচেনত থকা খিৰিকীখন খুলিব পাৰিতো, তো এনেকৈ বাহিৰত দি দিছিলোঁ ৰ'দত বাচন বৰ্তনবিলাক। চব দৌৰাদৌৰিকৈ চব লৈ আনি থলোঁ। আপোনালোকে দেখিছে নহয় বন্ধুসকল, এইফালে ৰ'দো দি আছে, বৰষুণো দিছে। তো মই এইবিলাক মানে ৰ'দ দি থাকোঁতে বাচন বৰ্তনবিলাক চব আজি ৰ'দত দি দিছিলোঁ। অকণমান মাজে মাজে ৰ'দত দিব লাগে যদি সুবিধা হয়। আৰু এয়া চব কঁঠাল গুটি ৰ'দত দিছিলোঁ, এইবিলাক আনি থলোঁ। বৰষুণ পৰিছে যেতিয়া চব হেৰি হৈ যাব ন, মানে তিতি যাব, সেইকাৰণে মই আনি থলোঁ চব। আৰু মই কিন্তু বন্ধুসকল কঁঠালৰ গুটি চব্জি বনাই খাবলৈ খুব ভাল পাওঁ, দালিত দি ভাল পাওঁ, চব্জি বনাই ভাল পাওঁ, খুব ভাল পাওঁ। যিকি নহওক বন্ধুসকল, তো বাচন বৰ্তনখিনি আনি থলোঁ, এইবিলাক চব ৰ'দত দিলোঁ। ৰ'দত দিলে মানে এটা চাফ চিকুণ যেন বেছি হৈছে এনেকুৱা অনুভৱ হয়। আৰু দিব লাগে সুবিধা থাকিলে, আৰু সুবিধা নাথাকিলে ক'ৰ পৰা দিব। আৰু ইয়াৰ পৰা মই মাজে মাজে দেখাই থাকোঁ, এই খিৰিকীখনেৰে মই বহুত কিবা কিবি বাহিৰত ৰ'দত দিওঁ। কাপোৰ কানিটো সদায়েই ৰ'দত দিওঁ, আচাৰৰ বটল আৰু বাচন বৰ্তনটো দেখিলেই। আকৌ এইফালে দৌৰি দৌৰি আহিছোঁ, বৰষুণ দিছে যে,
এয়া দেখিছে বৰষুণ দিছে যে দৌৰি দৌৰি এইফালে মই কেইখনমান কাপোৰ মই ধুই দিছিলোঁ পৰ্দা তো এইবিলাক শুকাইছে এইবিলাকো মই লৈ যাওঁ বোলো ঘৰত থৈ দিওঁ হঠাৎ ছাডেনলি আহি গ'ল বৰষুণটো এইফালে ৰ'দো দি আছে এইফালে দেখিছে মই কিমান গছ গছনি ৰুই থৈছোঁ কেতিয়াবা ভালকৈ দেখাম দিয়ক আকৌ ভগৱান ঘৰলৈ আহিলোঁ মানে মন্দিৰত বহুত কাম বাকী আছে এয়া চাওক বন্ধুসকল এতিয়া আকৌ মই কাপোৰখন লৈ ইমান ফটো আছে মানে ফ্ৰেম আছে ভগৱানৰ তো চব মুচি আছোঁ অলপ অলপকৈ কৰি আছোঁ একেৰাহে কৰিলে কৰিব নোৱাৰোঁ ন ইমান কাম একেৰাহে কৰিবও নোৱাৰোঁ তো চব মানে ভাগে ভাগে কৰি আছোঁ এই মাত্ৰ কাপোৰখিনি ধুই উঠিছিলোঁহে ভগৱানৰ সেইবিলাক মেলি নিদিলোঁৱেই কাৰণ বৰষুণ আহি গ'ল ন এতিয়া আকৌ মন্দিৰত থাপনাৰ বস্তুবিলাক চব মুচি দিছোঁ আকৌ ধুইছোঁ কেনেকুৱা লাগিছে বন্ধুসকল আমাৰ থাপনাখন এতিয়াতো চব আঁতৰাই দিছোঁ মালাবিলাক খুলি পেলাইছোঁ চব খুলি পেলাইছোঁ ন যেতিয়া আকৌ ধুনীয়াকৈ পৰিপাটিকৈ সজাই থ'ম তেতিয়া নিয়াৰিকৈ তেতিয়া চাবচোন কিমান ভাল লাগে মোৰ কিন্তু আমাৰ নিজৰ ঘৰৰ মন্দিৰটোৱে চাই চকু জোৰাই যায় ইমান ভাল লাগে বৰ ধুনীয়াকৈ ৰাখোঁ নহয় আমি আমাৰ ধুনুও বহুত ধুনীয়াকৈ সজাই ৰাখে মইতো বন্ধুসকল মই মল্লিকাই মোৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ বাই বাই টাটা ৰ'ব আপোনালোকৰ যদি অকণমানো ভাল লাগে মোৰ ব্লগবিলাক আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব দেই থৈ দিবচোন আৰু মাজে মাজে চাব ভাল পাব আৰু মোকো আগবাঢ়ি ওপৰলৈ যাবলৈ চিৰিখন বগাবলৈ সুবিধাটো দিয়ক আকৌ হয়নে বন্ধুসকল ঠিক আছে মই বিদায় লৈছোঁ কোনে ক'ব মই তেল এসোপা ঘঁহি লৈছোঁ বুলি চুলি দেখিলে নালাগে নহয়নে ইমান ফুলি থাকে জানেনে বন্ধুসকল চুলি কোচা বাৰু হেপী ৰথ যাত্ৰা আকৌ ৰথ যাত্ৰাৰ সকলোকে শুভেচ্ছা জনালোঁ গতিকে বাই বাই টাটা ছাবস্ক্ৰাইব কৰি দিব দেই